সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী প্ৰতিগৰাকী নেতা কালিৰে পৰা এটা প্ৰচণ্ড ক্ষোভ খং বেদনা লৈ আমি আছো। আমাৰ নলবাৰীত ছাত্ৰ সন্থাৰ সতীৰ্থ মাধুৰ্য বৰ্মনক ফুট গধূলিতে হানি খুচি ৰাজপথতে হত্যা কৰা হৈছে। এই ঘটনা আমি সহজভাৱে লোৱা নাই আৰু সহজভাৱে নলওঁ। আমাক উচিত বিচাৰ লাগিব, দোষীৰ কঠোৰতম শাস্তি লাগিব। এই আসিক আলী বা ৰ'জ আলী বুলি যিজন ল'ৰাৰ কথা ওলাই আছে, ইমান সাহস ক'ৰ পৰা পালে? ফুট গধূলিতে এনেদৰে হানি খুচি দুজনকৈ ব্যক্তিক হত্যাৰ চেষ্টা কৰিছে। আমাৰ আচুৰ ল'ৰাটো ঢুকাইছে। মাধুৰ্যক মই সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিব বিচাৰিছো। মৃত্যু সহজ নহয়। এগৰাকী অসমীয়া জীয়ৰী নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ, জীৱন বচাবলৈ গৈ এই ল'ৰাজনে মৃত্যুবৰণ কৰিছে। মাধুৰ্যক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে। আৰু একে সময়তে ক'ব বিচাৰিছো, আসিক আলী ৰ'জ কোন হয় নাজানো, আমি কঠোৰ শাস্তি দিব লাগিব। আমাক ন্যায় লাগিব আৰু নহলে প্ৰতিবাদ হ'ব। আৰু ন্যায় কেনেকুৱা হ'ব লাগিব চৰকাৰে শুনি লওক। ন্যায় কি হ'ব লাগিব চৰকাৰে সিদ্ধান্ত লওক। কিন্তু অসমৰ মানুহৰ, নলবাৰীৰ মানুহৰ, মৃতকৰ পৰিয়ালৰ, ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীৰ বুকুত জ্বলি থকা জুইকুৰা শান্ত হ'ব লাগিব। আমি সকলো আশ্বস্ত হ'ব লাগিব যে ন্যায় পালো। এই ধৰণে শাস্তি দি দেখুৱাব লাগিব। আৰু এটা কথা স্পষ্ট যে কি ধৰণে সাহস কৰিছে। গৃহ বিভাগলৈ ভয় নাইকিয়া হৈছে নেকি? আইন আদালত প্ৰশাসনলৈ ভয় নাইকিয়া হৈছে নেকি? পুলিচলৈ ভয় নাইকিয়া হৈছে নেকি? এতিয়ালৈকে কিয় ধৰিব পৰা নাই? এই আসিক আলী ৰ'জ আৰু তেওঁৰ লগত যদি আন কোনোবাও আছে, শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। এই মৃত্যুক আমি সহজভাৱে লোৱা নাই, নলওঁ। আৰু এই হত্যাৰ সুবিচাৰ লাগিব। যেতিয়ালৈকে বিচাৰ নাপাওঁ প্ৰতিবাদ হ'ব। আজি নলবাৰীত প্ৰতিবাদ হৈছে, আৰু যদি ন্যায় নাপাওঁ সমগ্ৰ অসমতে ইয়াৰ প্ৰতিবাদ কঢ়িয়াই লৈ যাম বুলি ছাত্ৰ সন্থাই সকীয়াই দিছো।